Hello students, so Luens তোমালোকৰ ক্লাস 9 ৰ হাফ ইয়াৰলি এক্সামৰ সিলেবাস তো আজি এই ভিডিওত আমি গুটেখিনি সাবজেক্টৰ সিলেবাস ডিসকাস কৰিম তোমালোকৰ ইংলিশ, আসামিজ, সায়েন্স, ম্যাথছ, তাৰপিছত সোশ্যাল সায়েন্স আৰু ইলেক্টিভ এক্সাম গুটেখিনি সিলেবাস আজি আমি ডিসকাস কৰিম। আৰু এইটো খুবেই ইম্পৰ্টেন্ট এক্সাম হয় কাৰণ সো তোমালোকৰ এনুৱেল এক্সামতো সেম প্যাটাৰ্ন ফলো হ'ব আৰু মেট্ৰিক পৰীক্ষাটো একদম সেম টু সেম প্যাটাৰ্নে ফলো হ'ব। তো সেইটো কাৰণে বেলেগ এক্সাম তোমালোকে যেনেকুৱাকৈ নিদিলা কিয় হাফ ইয়াৰলি এক্সামটো কিন্তু সিৰিয়াসলি দিব লাগিব আৰু ইউনিট টেষ্ট এক্সামতকৈ খুবেই বেছি ইম্পৰ্টেন্ট হয়। আৰু কিছুমান নতুন নিয়ম যোনখিনি ফাইনেল এক্সামতো ফলো হ'ব যেনেকৈ তোমালোকে এমসিকিউ 13 মাৰ্কস পাব লাগিব পাস হ'বৰ কাৰণে, ডেসক্ৰিপটিভত 14 মাৰ্কস এক্সট্ৰাকৈ পাব লাগিব পাস হ'বৰ কাৰণে, কোৱেশ্চন প্যাটাৰ্ন একদম সলনি থাকিব আৰু বিভিন্ন ধৰণৰ চেঞ্জেছ থাকিব। তো সেইটো কাৰণে হাফ ইয়াৰলি এক্সামটো যদি তোমালোকে ভাল কৰিব পাৰা তেনেহ'লে তোমালোকৰ কিন্তু এনুৱেল এক্সামটো একদম অটোমেটিকলি ভাল হৈ যাব, ক্লাছ 10তো এটা ভাল ৰিজাল্ট কৰিব পাৰিবা। তো সেইটো কাৰণে আমাৰ এই চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি ৰাখিবা যদি প্ৰথমবাৰৰ বাবে আহিছা। ইয়াৰ আগত ইউনিট টেষ্টৰ বাবে মই যিমান পাৰিলো সহায় কৰিলো, হাফ ইয়াৰলিৰ বাবেও সহায় কৰিম আৰু নেক্সট তোমালোকৰ এনুৱেল এক্সামৰ বাবে মই সহায় কৰি যাম। সেইটো কাৰণে চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি থবা আৰু লগতে কমেন্টত জনাই দিবা যে কোনখন ডিস্ট্ৰিক্টৰ পৰা তোমালোকে চাই আছা। তোমালোকে যেতিয়া ডিস্ট্ৰিক্টটো কমেন্ট কৰিবা তেতিয়া মোৰ ভাল হ'ব, হাফ ইয়াৰলি এক্সামৰ আগে আগে মই কমন কুৱেশ্যনো কিছুমান দি দিম, যোনখিনি যদি ভালকৈ চাই যোৱা তোমালোকৰ ডিস্ট্ৰিক্টৰ মতে তেনেহ'লে এটা ভাল নম্বৰ পাব পাৰিবা। সেইটো কাৰণে ডিস্ট্ৰিক্টৰ নামটো কমেন্টত জনাই দিবা। তো সিলেবাসখন ডিসকাস কৰোঁ। প্ৰথম আমি যাম ইংলিছৰ সিলেবাসলৈ। ইংলিছৰ কি তোমালোকে চাব লাগিব হাফ ইয়াৰলি এক্সামৰ বাবে। তো ইয়াত তোমালোকে চাব পৰা সিলেবাস সেবাৰ পৰা দিয়া হৈছে এই সিলেবাসখন আৰু প্ৰতিটো ডিস্ট্ৰিক্টতে এইখন সিলেবাসে ফলো কৰা হ'ব। তো ইয়াত দিছে যে ৰিডিং তোমালোকৰ আনচিন পেছেজ এটা আহিব, তোমালোকৰ এটা নেদেখা এটা পেছেজ এটা পেৰাগ্ৰাফ এটা দি দিব যোনটো পঢ়ি তোমালোকে তলত দিয়া কুৱেশ্যনখিনিৰ উত্তৰ লিখিব লাগিব। এইটো তোমালোকে পাৰিবা, মোৰ বিশ্বাস আছে। নেক্সট তোমালোকে বি পাৰ্টৰ পৰা এমপ্লিফিকেশ্যনখিনি চাব লাগিব। এমপ্লিফিকেশ্যন টপিকটো আহিব, তাৰপিছত তোমালোকৰ ৰিপৰ্ট ৰাইটিং টপিকটো আহিব। ইয়াত যোনখিনি বস্তু আণ্ডাৰলাইন কৰি দিয়া হৈছে সেইখিনি তোমালোকৰ হাফ ইয়াৰলি এক্সামত আহিব আৰু একদম ফাইনেল তোমালোকৰ এনুৱেল এক্সামত গোটেইখিনি আহিব। তাৰপিছত ৰাইটিঙত তোমালোকে এমপ্লিফিকেশ্যন আৰু ৰিপৰ্ট ৰাইটিং চাবা, গ্ৰামাৰ চাবা, টেন্স চাবা, ইউজ অফ পেছিভ ভইচ চাবা, ৱৰ্ড অৰ্ডাৰ চাবা, প্ৰিপজিশ্যন চাবা আৰু কুৱেশ্যন পেটাৰ্ণ চাবা। এইখিনি গ্ৰামাৰ তোমালোকৰ হাফ ইয়াৰলি এক্সামত আহিব। তাৰপিছত প্ৰ'জ পাৰ্টৰ পৰা তোমালোকে চেপ্টাৰ কোনকেইটা চাবা চোৱা, দ্য ফান ডে হেড চাবা, দ্য চাউণ্ড অফ মিউজিক চাবা আৰু মাই চাইল্ডহুড, এই তিনিটা চেপ্টাৰ চাই থৈ দিবা। পইট্ৰি পাৰ্টৰ পৰা তোমালোকে চাবা দ্য ৰোড নট টেকেন, তাৰপিছত দ্য লেক আইচেল অফ ইনিছফ্ৰী, এ লেজেণ্ড অফ নৰ্থলেণ্ড, এই তিনিটা চেপ্টাৰ চাবা। এই তিনিটা চেপ্টাৰ ইম্পৰ্টেণ্ট আছে। ছাপ্লিমেণ্টাৰীৰ পৰা তোমালোকে চাবা দ্য এডভেঞ্চাৰ অফ ট'টো, এইটো চেপ্টাৰ চালে হ'ল। এইখিনি তোমালোকৰ হাফ ইয়াৰলি এক্সামত আহিব যোনখিনি আণ্ডাৰলাইন কৰা হ'ল। আৰু তাৰ উপৰি 10 মাৰ্ক এটা তোমালোকৰ ইণ্টাৰনেল এছেছমেণ্টত থাকিব যোনটো স্কুলৰ পৰা দিব বা তোমালোকৰ সেবা স্প'কেন ইংলিছ টেষ্ট হ'ব। আৰু চ' এইবাৰ ইউনিট টেষ্টতো আমাৰ চেনেলৰ পৰাই মেক্সিমাম ষ্টুডেণ্টে ভাল ৰিজাল্ট কৰিবৰ কাৰণে সক্ষম হৈছে, বাকীবিলাকতকৈও আমি আগত আছোঁ কাৰণ মই যিমান পাৰোঁ তোমালোকক কমন আদিয়ে হওক বা তোমালোকক ইম্পৰ্টেণ্ট কুৱেশ্যন আদি হওক গোটেইখিনি মই প্ৰভাইড কৰি গৈছিলোঁ। তাৰোপৰি ক্লাছ 10ৰ বাবেতো আমাৰ ওচৰত টিউশ্যন আদি আছে, অনলাইন বেটছ আদি আছে, কিন্তু ক্লাছ 9ৰ বাবে আমাৰ ওচৰত নোটছ আছে যোনখিনি তোমালোকে ল'ব পাৰিবা। ইংলিছ ছাবজেক্টৰ কাৰণে আছে, গোটেইখিনি চেপ্টাৰৰ ইম্পৰ্টেণ্ট এমচিকিউ পাবা, 2-3 মাৰ্কছৰ কুৱেশ্যন পাবা, ছামাৰী পাবা, ৰাইটিং ছেকশ্যন, গ্ৰামাৰ ছেকশ্যন গোটেইখিনি পাবা তোমালোকে। আৰু এই গোটেইখিনি তোমালোকে কেৱল 99 ৰুপিছতে পাবা ইংলিছৰ সম্পূৰ্ণ নোটছ, যোনটো তোমালোকক PDF কৰি হোৱাটছএপত পঠাই দিয়া হ'ব যদি তোমালোকে ল'ম বুলি ভাবা। বহুত ষ্টুডেণ্টছে অলৰেডি লৈছে ইউনিট টেষ্ট এক্সামৰ আগত আৰু সিহঁতে বহুত ভাল পাইছে, আমাক সুধিছে যে বাকীবিলাক ছাবজেক্টৰো আছে নে নাই। তো বৰ্তমান আমি ইংলিছৰে ওলাইছোঁ, ইংলিছখনে আছে, ল'লে ল'ব পাৰিবা, 99 ৰুপিছ হয় মাত্ৰ। এই দুটা নম্বৰ তোমালোকে কণ্টেক্ট কৰিবা হোৱাটছএপত যদি ল'ম বুলি ভাবা। ক্লাছ 9 ইংলিছ বুলি মেছেজ এটা দি দিবা, আমি তোমালোকক ডেমো PDF এখনটো ফ্ৰীতে দিমে। তাৰোপৰি তোমালোকে যদি 99 ৰুপিছ দি যদি লৈ লোৱা তেনেহ'লে তোমালোকে ফুল চিলেবাছৰ মতে পাই যাবাগৈ PDFখন, ইংলিছৰ PDF ফুল চিলেবাছৰ PDFখন আমি তোমালোকক হোৱাটছএপত চেণ্ড কৰি দিম কেৱল 99 ৰুপিছতে। এই দুটা নম্বৰত হোৱাটছএপত তোমালোকে কণ্টেক্ট কৰিবা। তাৰপিছত নেক্সট যেতিয়া আমি ইংলিছ চিলেবাছ ডিছকাছ কৰিলোঁ এতিয়া আমি গৈছোঁ অসমীয়া চিলেবাছলৈ। আছামিজৰ কি আহিবনো? তো চোৱা আছামিজৰ কি আছে, অন্যৰ প্ৰতি ব্যৱহাৰটো চাবা, সময় চাবা আৰু অন্ধবিশ্বাস কুসংস্কাৰটো চাবা। ইয়াত তোমালোকে চাব পৰা 6 মাহিলী পৰীক্ষা বুলি আছে আৰু বছৰেকীয়া পৰীক্ষা বুলি আছে। আৰু টিক দিয়া হৈ আছে হাফ ইয়াৰলি এক্সামত, য'ত টিক দিয়া হৈ আছে 6 মাহিলী পৰীক্ষাত সেইখিনিহে তোমালোকৰ হাফ ইয়াৰলি এক্সামত আহিব। যেনেকৈ অন্য প্ৰতি ব্যৱহাৰ, সময়, অন্ধবিশ্বাস কুসংস্কাৰ, ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্য, এই চেপ্টাৰটো আহিব। কিন্তু ইয়াত তোমালোকে চোৱা পোহৰৰ বাটেৰে আগবঢ়া গাঁওখন, এইটো চেপ্টাৰ কিন্তু তোমালোকৰ নাহে হাফ ইয়াৰলি এক্সামত, কিন্তু এনুৱেল এক্সামত আহিব। ঠিক তেনেকুৱাকৈ তোমালোকৰ লোক সংস্কৃতি চেপ্টাৰটো কিন্তু হাফ ইয়াৰলি এক্সামত নাহে কিন্তু এনুৱেল এক্সামত আহিব। তাৰপিছত নেক্সট তোমালোকে চোৱা পদ্যাংকৰ পৰা চাব লাগিব শিশুলীলা, মানৱ বন্দনা, গীত আৰু ছবি, এই তিনিটা চেপ্টাৰ চাবা। তাৰপিছত নেক্সট দুটা কিন্তু নাহে, মোৰ দেশ চেপ্টাৰটো নাহে আৰু পচন্দই ধুমুহাই প্ৰশ্ন কৰিলে মোক, এই দুটা চেপ্টাৰ কিন্তু হাফ ইয়াৰলি এক্সামত নাহে, ফাইনেলতহে আহিব। ব্যাকৰণ তোমালোকে চাবা নত্যবিধি, সত্যবিধি, সমাৰ্থক শব্দ, বিপৰীতাৰ্থক শব্দ, সন্ধি, জুৰীয়া শব্দ, তাৰপিছত দ্বন্দ্ব সমা, তাৰপিছত অনুৰূপ শব্দ, এইখিনি যি আছে গোটেইখিনি তোমালোকে চাই থৈ দিবা, ইম্পৰ্টেণ্ট আছে। প্ৰত্যয়টো কিন্তু হাফ ইয়াৰলি এক্সামত নাহে। তাৰপিছত তোমালোকে চোৱা ভাৱ সম্প্ৰসাৰণ, বাক্য ৰচনা আৰু আবেদন লিখন, এইখিনি তোমালোকে চাবা। তাৰপিছত ৰচনা চাব লাগিব, 8 মাৰ্কছৰ কাৰণে আহিব। দ্ৰুতপাঠটো তোমালোকে চাবা, মানে যোনখন বৈচিত্ৰ্যময় অসম কিতাপ হয় সেইখন তোমালোকে চাব লাগিব, সেইটো হাফ ইয়াৰলি এক্সামত আহিব। তাৰপিছত গদ্যাংশৰ পৰা তোমালোকে চাব লাগিব
চুৰ ধৰা চাবা, সন্মান চাবা, চুৰ ধৰা আৰু সন্মানটো চাবা, তাৰপিছত পদ্যাংকৰ পৰা চাবা হনুমান্তৰ লংকা দৰ্শন, এই চেপ্টাৰটো চাবা ইম্পৰ্টেণ্ট আছে। তাৰপিছত সুখ চেপ্টাৰটো কিন্তু তোমালোকৰ হাফ ইয়াৰলি এক্সামত নাহে, এনুৱেল এক্সামতহে আহিব। তাৰপিছত ইয়াত যোনখিনি গ্ৰামাৰ দিয়া আছে এইখিনিও চাবা ইম্পৰ্টেণ্ট হয়, যেনেকৈ বিপৰীত লিংগবাচক শব্দ, বিপৰীতাৰ্থক শব্দ, সমাৰ্থক শব্দ। তো যি গ্ৰামাৰ দিয়া আছে এইখিনি তোমালোকে চাবা আৰু টোটেল তোমালোকৰ 100 মাৰ্কছ হ'ব। তো ইয়াৰ লগতে তোমালোকে কমেণ্টত জনাবাচোন তোমালোকৰ ইলেক্টিভ ছাবজেক্টটো কি হয়, কাৰণ ইয়াত মেইন ছাবজেক্টখিনিতো মই দি দিম আজি এই ভিডিঅ'টোতে, কিন্তু ইলেক্টিভ চবৰে যিহেতু বেলেগ বেলেগ হয় সেইটো কাৰণে বিচাৰোঁতে অকণমান অসুবিধা হয়, হ'লেও মই বিচাৰি চাম তোমালোকে ইলেক্টিভ ছাবজেক্ট কি হয় সেইটো মোক কমেণ্টত জনাই দিবা। তাৰপিছত নেক্সট যেতিয়া আমি ইংলিছ আছামিজ ডিছকাছ কৰিলোঁ, নেক্সট আমি এতিয়া ছায়েন্সৰ চিলেবাছটো ডিছকাছ কৰিম, ছায়েন্সৰ কি তোমালোকৰ আহিব। ছায়েন্সত তোমালোকৰ আছে চোৱা, চেপ্টাৰ নম্বৰ 1 আছে, চেপ্টাৰ নম্বৰ 2 আছে। তোমালোকৰ আছামিজ মিডিয়াম হ'লেও তোমালোকে চেপ্টাৰৰ নাম্বাৰটো মন কৰিবা, সেইটোতো একেই থাকিব। 1 নম্বৰ চেপ্টাৰটো চাবা, 2 নম্বৰটো চাবা হাফ ইয়াৰলি এক্সামৰ কাৰণে, 3 আৰু 4টো কিন্তু হাফ ইয়াৰলি এক্সামত নাহে, চেপ্টাৰ নম্বৰ 3 আৰু 4টো হাফ ইয়াৰলি এক্সামত নাহে। তাৰপিছত চেপ্টাৰ নম্বৰ 5 আৰু 6টো আহিব, কেমেষ্ট্ৰিৰ পৰা 1 আৰু 2, বায়'লজিৰ পৰা চেপ্টাৰ নম্বৰ 5 আৰু 6টো আহিব, 5 আৰু 6টো চাবা। তাৰপিছত ফিজিক্সৰ পৰা তোমালোকে চাবা 8, 9 আৰু 10, চেপ্টাৰ নম্বৰ 8, 9 আৰু 10টো তোমালোকে চাবা, 1, 2, 5, 6 আৰু 8, 9, 10। আৰু শেষত তোমালোকে চেপ্টাৰ নম্বৰ 13 আৰু 14টো চাই দিবা, 13 আৰু 14 নম্বৰ চেপ্টাৰটো লাষ্টত চাই থৈ দিবা। টোটেল তোমালোকৰ ইয়াত 90 মাৰ্কছ হৈ যাব, বাকী থাকিব 10 মাৰ্ক। সেই 10 মাৰ্কটো তোমালোকৰ স্কুলৰ টিচাৰে দিব, সেই ছাবজেক্টটোৰ টিচাৰজনে দিব। কিবা প্ৰজেক্ট আদি তোমালোকক বনাব দিব পাৰে বা এছাইনমেণ্ট কিবা দিব পাৰে, তো সেইটো তোমালোকৰ টিচাৰজনেহে তোমালোকক জনাব পাৰিব, সেইটো তোমালোকে সুধি ল'বা তেওঁক। নেক্সট তোমালোকৰ আছে ছ'চিয়েল চায়েন্স। ছ'চিয়েল চায়েন্সৰ কিনো আছে চিলেবাছত আহা ডিছকাছ কৰোঁ। ছ'চিয়েল চায়েন্স বহুতে ভয় খাই থকা বৰ দীঘল চিলেবাছ বুলিকে, হ'লেও চাই যোৱা হাফ ইয়াৰলিত কি ইনক্লুড কৰিছে। হিষ্টৰী পাৰ্ট মানে ইতিহাসৰ পৰা তোমালোকে চাব লাগিব, চেপ্টাৰ নম্বৰ 1, 2 আৰু 3, এই 3টা চেপ্টাৰ তোমালোকৰ হাফ ইয়াৰলি পৰীক্ষাত আহিব। চেপ্টাৰ নম্বৰ 1, 2 আৰু 3, 1, 2, 3 চাবা। তাৰপিছত তোমালোকৰ আছে জিঅ'গ্ৰাফী পাৰ্ট, ভূগোল পাৰ্টৰ পৰা তোমালোকে চাব লাগিব চেপ্টাৰ নম্বৰ 1 আৰু 2, 1 আৰু 2টো চাই থৈ দিবা জিঅ'গ্ৰাফী পাৰ্টৰ পৰা। পলিটিকেল চায়েন্সৰ পৰা তোমালোকে চাবা চেপ্টাৰ নম্বৰ 1 আৰু ইকনমিক্সৰ পৰা তোমালোকে চাবা চেপ্টাৰ নম্বৰ 1। পলিটিকেল চায়েন্সৰ পৰা 1 নম্বৰটো আহিব আৰু ইকনমিকৰ পৰাও 1 নম্বৰ চেপ্টাৰটো আহিব। আৰু 10 নম্বৰ বাকী থাকিব, সেইটো তোমালোকক স্কুল টিচাৰে হয়তো কিবা প্ৰজেক্ট বা এছাইনমেণ্ট দিব পাৰে, তো সেইটো টিচাৰজনৰ ওপৰত ডিপেণ্ড কৰিব কি দিয়ে তেওঁ। তাৰপিছত নেক্সট ইয়াতে আমাৰ এতিয়া বাকী আছে অকল মেথছৰ চিলেবাছটো অহা এবাৰ ডিছকাছ কৰি দিওঁ। তো মেথছত তোমালোকে চোৱা কি আছে, ৰিভিজন চেপ্টাৰটো চাব লাগিব, তাৰে কিন্তু পাৰ্ট 1টোহে চাব লাগিব। ৰিভিজনত 2টা পাৰ্ট আছে, এটা পাৰ্ট 1 এটা পাৰ্ট 2, সেই পাৰ্ট 2টো কিন্তু তোমালোকৰ চিলেবাছত নাই, সেইটো তোমালোকৰ এনুৱেল পৰীক্ষাটো নাহে, হাফ ইয়াৰলি পৰীক্ষাটো নাহে, কিন্তু পাৰ্ট 1টো আহিব, সেইটো কাৰণে ৰিভিজনৰ পাৰ্ট 1টো চাবা। তাৰপিছত চেপ্টাৰ নম্বৰ 1টো চাবা, 2টো চাবা, 3 চাবা, 4 চাবা, 5 চাবা আৰু 6 আৰু 7টো চাবা। একেলেথাৰে গোটেইখিনি চেপ্টাৰ আহিব, একদম 7লৈ আহিব, তোমালোকে চাব পাৰা। 7ৰ পিছৰখিনি নাহে আকৌ, চেপ্টাৰ নম্বৰ 8ৰ পৰা পিছৰখিনি তোমালোকৰ হাফ ইয়াৰলি এক্সামত নাহে, কিন্তু তোমালোকৰ এনুৱেল এক্সামত আহিব। তো কি কৰিবা তোমালোকে চেপ্টাৰ নম্বৰ 1, 2, 3, 4, 5 আৰু 6 আৰু 7 এইকেইটা চেপ্টাৰ পঢ়ি থৈ দিবা, লগতে ৰিভিজনৰ পাৰ্ট 1টো পঢ়ি থবা। তাৰপিছত 10 মাৰ্কছটো ইণ্টাৰনেল এছেছমেণ্ট, সেইটো তোমালোকৰ টিচাৰজনে দিব, সেই ছাবজেক্টটোৰ কিবা প্ৰজেক্ট বা এক্টিভিটি কিবা দিব পাৰে, নহ'লে এনেকৈও দি দিব। তাৰপিছত নেক্সট এতিয়া ইলেক্টিভ এক্সামটো বাকী আছে হয়, সেইটো কাৰণে কমেণ্টত জনাই দিবা যে তোমাৰ ইলেক্টিভ এক্সামটো কি হয়। যোনকেইটা ইলেক্টিভ ছাবজেক্টৰ বেছি ডিমাণ্ড থাকে তাৰ ওপৰত আমি ভিডিঅ' পাৰিলে বনাব চেষ্টা কৰিম। তো ইয়াৰ লগতে তোমালোকে যদি আমাৰ হোৱাটছএপ চেনেলৰ এতিয়ালৈ জইন কৰা নাই, সোনকালে জইন কৰা, কমপ্লিটলি ফ্ৰী হয়, য'ত আমি ফ্ৰীতে সহায় কৰি যাম তোমালোকক। 1000 ষ্টুডেণ্টছতকৈ অধিক ষ্টুডেণ্টছে আমাক জইন কৰিছে, তোমালোকে জইন নকৰাকৈ নাথাকিবা। লিংকটো মই পিন কমেণ্টত দি থৈ দিছোঁ, ডেছক্ৰিপশ্যনত দি থৈ দিছোঁ, ক্লিক কৰা, হোৱাটছএপ পেজটো অ'পেন হ'ব, হোৱাটছএপ পেজটো তেতিয়া জইন ক্লিক কৰিবা আৰু জইন হৈ যাবা, তাত সকলো ধৰণৰ আপডেট আদি পাই থাকিবা। আৰু আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা, কাৰণ অকল হাফ ইয়াৰলি এক্সামে নহয়, মই তোমালোকক এনুৱেল এক্সামতো সহায় কৰি যাম, আৰু কমন আদি যি দিব বাকী আছে গোটেইখিনি মই প্ৰভাইড কৰি দিম ইউটিউবতে।